আমি সকলো আজি অসমত অসমীয়া ভাষাৰটো ধ্ৰুপদী ভাষা বুলি ঘোষিত হৈছে বা অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। অসমীয়া ভাষাৰ যি ঐতিহ্য সক্ৰিয়তা আৰু মৌলিকতা আছিল, এই মৌলিকতাৰ বাবে অসমীয়া ভাষাই এটা মৰ্যাদা লাভ কৰিছে আৰু এটা স্বীকৃতি লাভ কৰিছে। এয়া অসমবাসী ৰাইজৰ কাৰণে নিশ্চয়কৈ এটা আনন্দৰ খবৰ। কিন্তু অসমীয়া ভাষা সদায় এটা কিন্তু আপোনাৰ ধ্ৰুপদী ভাষা আছিল। এতিয়া কথাটো হৈছে যে আমি সকলোৱে আনন্দ উৎসাহ কৰিয়ে থাকিলে নহ'ব, আমি কিছুমান বাস্তৱ ক্ষেত্ৰত আমি কিছুমান দিশ আছে, সেই দিশবিলাক আমি চাব লাগিব। আজি আমি দেখা পাইছোঁ যে বিগত সময়ত আজি হাজাৰ হাজাৰ যিদৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয় আজি কমি আহিলে বিগত এই চৰকাৰখনৰ দিনত, সেই সময়ত বহু ব্যক্তি কিন্তু নীৰৱে ৰ'লে। অসম লোকসেৱা আয়োগৰ পৰা 30 বছৰৰ মূৰত এখন নতুন বিধি হৈছিলে। সেই বিধিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আৰ্হিত এখন অসমীয়া ভাষাৰ এখন যোগ্যতা নিৰ্ণয়কাৰী, অৰ্থাৎ যিখন পেপাৰত খালি কোৱালিফাইং এটা মাৰ্কছ পাব লাগে, এখন পেপাৰ ৰখা গৈছে। সেই পেপাৰখন পৰীক্ষা হৈ থকা অৱস্থাত প্ৰত্যাহাৰ কৰা গৈছিলে। কেৱল সেয়াই নহয়, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰিৱৰ্তে CBSE ইংৰাজী মাধ্যমৰ বিদ্যালয় আদৰ্শ বিদ্যালয় সংস্থাপনৰ যি আৰ্হি বা যি কাৰ্য এই চৰকাৰখনে কৰি আহিছে বা কৰিব চেষ্টা কৰি আহিছে, তাক কিন্তু এক প্ৰকাৰৰ কাণ ফাটি যোৱা মৌনতাৰে সমৰ্থন কৰা সকলে এতিয়া কিন্তু অসমীয়া ভাষা ধ্ৰুপদী ভাষা হওঁতে কিন্তু আনন্দ আৰু উৎসাহ নোহোৱা হৈছে। ভাল কথা, অসমীয়া ভাষা আনন্দ উৎসাহ অসমীয়া ভাষা ধ্ৰুপদী ভাষা হৈছে, আমি সকলোৰে আনন্দ আৰু উৎসাহ আছে। কিন্তু অসমীয়া ভাষাটোৰ বিপদৰ সময়ত চৰকাৰখনৰ যিখিনি নীতিৰ কাৰণে অসমীয়া ভাষাটোৰ বিপদ আহিছে, সেই সময়ত যিসকল মানুহে ব্যক্তিয়ে মনে মনে আছিলে, সেইসকল ব্যক্তিৰ কিন্তু আজি আনন্দ উৎসাহ দেখিছোঁ। আৰু দুটা বৰ ইণ্টাৰেষ্টিং বস্তু আমি লক্ষ্য কৰিছোঁ, বৰ আকৰ্ষণীয় বস্তু। সেই কথাটো হৈছে এই আনন্দ উৎসাহৰ মাজত যিবিলাক মূল ব্যক্তি, আজি কুল শইকীয়া ডাঙৰীয়াকে ধৰি যিসকল ব্যক্তিয়ে এই ভাষাটো ধ্ৰুপদী ভাষা হোৱাত আগভাগ লয়, সেই ব্যক্তিসকলৰ কথাটো আৰু লগতে সামাজিক মাধ্যমত আমি দেখা পাইছোঁ যে শাসকীয় দলৰ এছামৰ মাজত কিন্তু কৃতিত্ব লোৱাৰ যেন এক জোৱাৰ চলিছে। অথচ সিদিনালৈকে তেওঁলোকে কিন্তু ভাষাটোৰ বিপদৰ সময়ত কিন্তু মৌনবধ কৰি আছিলে, যেতিয়া চৰকাৰী পক্ষই এটাৰ পাছত আন এটা সিদ্ধান্তৰে অসমীয়া ভাষাৰ বিদ্বেষী তেওঁলোকে কিছুমান কাৰ্য হাতত লৈ আহিছিলে, নীতি হাতত লৈ আহিছিলে। আৰু কেৱল আমি সকলোৱে মনত ৰাখিব লাগিব যে অসমীয়া ভাষাটো কেৱল এটা ধ্ৰুপদী ভাষা বুলি ক'লে অসমীয়া ভাষাটোৰ চৰ্চা হৈ নাযায় বা অসমীয়া ভাষাটো চিৰদিনলৈ আজি ৰক্ষা নপৰে। অসমীয়া ভাষাটো ৰক্ষা কৰিবলৈ অসমীয়া ভাষাৰ চৰ্চা লাগিব, অসমীয়া ভাষাটোৰ ব্যৱহাৰিক, অসমীয়া ভাষাটোৰ প্ৰশাসনিক আৰু বিদ্যায়তনিক দিশত অসমীয়া ভাষাটোৰ যিমান পাৰোঁ সিমান ব্যৱহাৰ লাগিব। আৰু সেই ব্যৱহাৰ যদি আজি নহয়, তেতিয়াহ'লে কিন্তু আমি ধ্ৰুপদী ভাষা হ'লেও কিদৰে পালি ভাষা, কিদৰে সংস্কৃত ভাষা, কিদৰে প্ৰাকৃত ভাষা নাইকিয়া হৈ গৈছে বা এক মৃত ভাষাত পৰিণত হৈছে, তাৰ উদাহৰণ কিন্তু ভাৰতবৰ্ষত আছে। আনকি স্বয়ং মুখ্যমন্ত্ৰীজনৰ বিগত 3 বছৰত যি আচৰণ আছিলে, সি কেতিয়াও কিন্তু অসমীয়া ভাষাৰ সমৰ্থনত নাছিলে, অসমীয়া ভাষাৰ পৰিপন্থী আছিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে অসমীয়া মাধ্যমত পঢ়িলে ল'ৰা ছোৱালী আৰু ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰি। আমি সকলোৱে আমাৰ বাস্তৱ জীৱনত দেখি আছোঁ, আমাৰ একেলগৰ কিমান অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীয়ে প্ৰাৰ্থীয়ে আহি ডক্টৰ ইঞ্জিনিয়াৰ হৈ আছে আৰু এতিয়া পৰ্যন্ত হৈ আহিছে। খুব দুখজনক আছিলে আমাৰ বাবে, যি কাৰণে আজি আমি আহিছোঁ। এখন দীঘলীয়া যুঁজিছিলোঁ আমি 2021 বৰ্ষৰ 22 বৰ্ষত। সম্পূৰ্ণ 30 বছৰৰ মূৰত অসম লোকসেৱা আয়োগৰ যেতিয়া এক নতুন বিধি হৈছিলে আৰু UPSCৰ আধাৰত যেতিয়া কেন্দ্ৰীয় লোকসেৱা আয়োগৰ যেতিয়া পৰীক্ষা হৈছিলে, তেতিয়া অসমীয়া ভাষাৰ এখন বাধ্যতামূলক যোগ্যতা নিৰ্ণয়কাৰী পেপাৰ, অৰ্থাৎ সেইখন পেপাৰত 30% নম্বৰ খালি পাব লাগে। 30% নম্বৰ পোৱা কাকতখনো যেতিয়া এই চৰকাৰখনে পৰীক্ষাটো হৈ থকা অৱস্থাত যিটো নীতিগতভাৱে ভুল আছিলে, আইনীগতভাৱে ভুল আছিলে, কাৰণ আইনৰ এটা খুব চেটল প্ৰিন্সিপল বুলি কয়, ৰুল অফ দ্য গেম কেনট বি চেঞ্জ ইন দ্য মিডল অফ দ্য চিলেকশ্যন প্ৰচেছ। অৰ্থাৎ তুমি পৰীক্ষা বিজ্ঞাপন মতে দিয়াৰ পাছত তুমি পৰীক্ষা পদ্ধতি কিন্তু সলনি কৰিব নোৱাৰা। এনেধৰণৰ বহু নীতিগত দিশক তেওঁলোকে ওলাই কৰি গ'লেও তেওঁলোকে কিন্তু অসমীয়া ভাষাৰ বিদ্বেষী আৰু পৰিপন্থী কিছু কাৰ্য কিন্তু কৰিছিল। আৰু স্বয়ং মুখ্যমন্ত্ৰীজনৰ পৰা কিছুমান এনে বক্তব্য আমি দেখা পোৱা গৈছিল, যি অত্যন্ত পৰিতাপৰ কথা। আৰু এই যি ঘটনাবিলাক হৈছিলে, আমি ভাবোঁ যে এই ঘটনাবিলাক সম্পূৰ্ণভাৱে চৰকাৰী পৃষ্ঠপোষকতাত হৈছিলে আৰু পৰিকল্পিতভাৱে হৈছিলে। গতিকে আজি এটা দিনৰ ধ্ৰুপদী ভাষা হৈছে, আমি সুখী। অসমীয়া ভাষা সদায় ধ্ৰুপদী ভাষা আছিলে, অসমীয়া ভাষাই স্বীকৃতি পালে আমি সুখী। চৰকাৰো এইখিনি কিছু পৰিমাণে কৃতিত্ব আছে। কিন্তু আজি এই বিগত সময়ছোৱাত কিন্তু ভাষাৰ প্ৰতি যি ধৰণৰ বিপদ আহি আছে, যি ধৰণৰ চৰকাৰখনে ব্যৱস্থা লৈ আছে, সি কিন্তু কেতিয়াও কিন্তু সুখৰ খবৰ নহয়। গতিকে সেইখিনিয়ে কথা। মই কিছু সময়ৰ কাৰণে আমাৰ
সিদ্ধাৰ্থ শৰ্মাক এই APSCৰ গোচৰটোৰ বিষয়ে কিছু কথা ক'বলৈ দিম। অসম লোকসেৱা আয়োগৰ এই গোচৰটো আমি উচ্চ ন্যায়ালয়ত হাৰিছিলোঁ, প্ৰধানকৈ কিন্তু টেকনিকেল গ্ৰাউণ্ডত, যিহেতু আমাৰ এখন PIL আছিলে, যিহেতু কোনো প্ৰাৰ্থীৰ লেক আবেদন এখন কৰিবলৈ ভাষাৰ বাবে ওলাই অহা নাছিলে। সাধাৰণ কথা, প্ৰাৰ্থী এজনে পৰীক্ষা দিবনে ভাষাৰ হৈ যুঁজিব, কিছুমান দুধুৰ মুধুৰ অৱস্থা থাকে। কিন্তু সেই সময়ত এই সিদ্ধাৰ্থ শৰ্মাই আহি ভাষাৰ হৈ পেলাই যুঁজিছিলে, আৰু এই যুঁজখন কিন্তু আমি উচ্চতম ন্যায়ালয়লৈকে আমি যুঁজিছিলোঁ। আৰু এই বিষয়ে সিদ্ধাৰ্থ শৰ্মাই আপোনালোকক কিছু কথা ক'ব। পোনপ্ৰথমে মই আপোনালোকক নমস্কাৰ গ্ৰহণ কৰিছোঁ, আপোনালোক ইয়ালৈ সমবেত হোৱাৰ কাৰণে। আমি সকলোৱে জানো যে এটা ভাষা হৈছে এটা জাতিৰ হৃদপিণ্ড স্বৰূপ, আৰু ভাষাটোৱে এটা জাতিৰ স্বকীয়তা, মহানতা, ইয়াৰ খাদ্যভাস, ইয়াৰ পৰম্পৰা, ইয়াৰ লোকাচাৰ, ইয়াৰ সদাচাৰ, জাতিটোৰ ভৌগোলিক চাৰিসীমা ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ কথাৰে আমাৰ জাতিটোক পৰিচয় বহন কৰি থাকে। গতিকে এটা মাতৃভাষা বা আইৰ মুখৰ ভাষাটো কিয় প্ৰয়োজনীয় সেই কথা আৰু মই কোৱাৰ কোনো প্ৰয়োজন নাই। আমি যদি লক্ষ্য কৰোঁ, যি সময়ত আমি আৰু এইটো কথা সকলোৱে জ্ঞাত যে অবৈধ বিদেশীয়ে আমাৰ অসমত যিদৰে আগ্ৰাসন চলাইছে, আমাৰ ভূমিৰ ওপৰত, আমাৰ মাটিৰ ওপৰত, আমাৰ ভাষাৰ ওপৰত যি আগ্ৰাসন চলাইছে আৰু নুই কৰিব নোৱাৰি। সেইবাবেই অসম চুক্তি স্বাক্ষৰিত হ'ল, আৰু অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ক্লজ 6ত কমিটি গঠন কৰা হ'ল, আৰু বিপ্লৱ শৰ্মা ডাঙৰীয়া কমিটিৰ পৰামৰ্শ মতে ৰিকমেণ্ডেশ্যন দিলে। আৰু ৰিকমেণ্ডেশ্যনত স্পেচিফিকেলি কোৱা আছে যে মেণ্ডেটৰী প্ৰভিজন অফ এন আছামিজ লেংগুৱেজ পেপাৰ শ্বেল বি মেড এপ্লিকেবল ইন এভৰি ৰিক্ৰুইটমেণ্ট ইন দি ষ্টেট গভৰ্ণমেণ্ট ছাৰ্ভিচ উইথ নেচেচাৰী অল্টাৰনেটিভ প্ৰভিজনছ ফৰ and alternative provisions for Barak Valley districts, Bodoland territorial autonomous districts and hills districts in terms of Assam Official Language Act 1960. এতিয়া কথা হ'ল, যেহেতু এই যিটো সাৰমৰ্ম অসম চুক্তি, যি আমাৰ ভাষাৰ প্ৰতি আমি যি দীঘলীয়া সংগ্ৰাম কৰিছিলোঁ, আমাৰ জাতিটোৱে মাধ্যমৰ কাৰণে আমি যি দীঘলীয়া সংগ্ৰাম কৰিছিলোঁ, সেই সংগ্ৰামৰ পৰিণতিত অসম চুক্তি হ'ল। আৰু অসম চুক্তিখন আমাৰ অসমৰ অসমীয়া মানুহৰ কাৰণে গীতা, বেদ, বাইবেল। আৰু সেই উক্ত অসম চুক্তিৰ ৰিকমেণ্ডেশ্যনৰ ওপৰত ভিত্তি কৰি APSCত অসমীয়া ভাষাৰ কাকতখন অন্তৰ্ভুক্ত কৰা হৈছিলে। আৰু সেই অন্তৰ্ভুক্ত ইয়াত এইটো জল পটপটভাৱে এইটো স্পেচিফিকেলি ওলাই পৰিছে। আৰু বেচিকেলি আমি যদি লক্ষ্য কৰোঁ, আমি সেই সময়ত কেছটো যদিও আমি টেকনিকেল গ্ৰাউণ্ডত কেছটো হাৰিছোঁ বা আমাৰ পিটিশ্যনখন খাৰিজ হৈছে, আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তথা তেওঁলোকৰ কেবিনেট মন্ত্ৰীসকললৈ মোৰ এয়া আহ্বান, আৰু এয়া মোৰ তেওঁলোকৰ প্ৰতি অনুৰোধ, যাতে তেওঁলোকে আকৌ নতুনকৈ এই কেবিনেট সিদ্ধান্ত লৈ অসমীয়া ভাষাৰ মেণ্ডেটৰী যিটো এজ পাৰ অফিচিয়েল লেংগুৱেজ এক্টৰ যিখন আমাৰ অফিচিয়েল লেংগুৱেজ অসমীয়া ভাষাটো ইয়াত সংযোজন কৰিব লাগে। আমি দেখিছোঁ PRC ব্যৱস্থাটো কেনেকৈ আজি কিছুদিনৰ আগতে কাছাৰৰ কলেজত PRC ব্যৱস্থাটোক নস্যাৎ কৰি পেলাই একাংশ বহিৰাজ্যৰ প্ৰাৰ্থী চাকৰি পাইছে। গতিকে সেইকাৰণে এই যিটো অসমীয়া ভাষাৰ কাকতখন আমি খুব গুৰুত্ব সহকাৰে লৈছিলোঁ, কিয়নো বহিৰাজ্যৰ যিটো অগ্ৰাসন আছিলে প্ৰাৰ্থীৰ, যিহেতু UPSCৰ ধৰণৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ধৰণৰ পৰীক্ষা হ'ব, সেই অগ্ৰাসনটো ৰোধ হ'ব। আৰু লগতে দুটাই উপায় আছে। এটা হৈছে আমাৰ যিটো ক্লজ 6 কমিটিৰ যিটো ৰিপৰ্ট, য'ত আমাৰ সংৰক্ষণৰ কথাটো কোৱা হৈছে অসমৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে। আৰু দ্বিতীয়টো হৈছে এই যিখন লেংগুৱেজ পেপাৰ। এই দুটাই ৰাস্তা আছে, নহ'লে কিন্তু আমি বহিৰাজ্য প্ৰাৰ্থীক আমি ভাৰতীয় সংবিধানৰ যিটো 14 আৰু 16ৰ আধাৰত আমি বাধা দিব নোৱাৰোঁ। এইবিলাক এমপ্লয়মেণ্ট এক্সচেঞ্জত আমাৰ নাম ৰেজিষ্ট্ৰেশ্যন, আপোনাৰ অৰিজিনেল ইনহেবিটেণ্ট PRC, এইবিলাক যেতিয়া আদালতত কোনোবা গোচৰ কৰিবলৈ যাব, তেতিয়াহ'লে কিন্তু আদালতত গৈ উফৰি যায়, এইবিলাক উফৰি যায়। এতিয়া এটা সাময়িকভাৱে এটা সকাহে। গতিকে এই যিবিলাক ব্যৱস্থা চৰকাৰে আনিছিলে, কিন্তু অসমীয়া ভাষাখন আঁতৰাই পেলাই, এই ব্যৱস্থাবিলাক যে ভুল হয়, এই ভুলবিলাক প্ৰমাণিত হৈছে। এতিয়া কথাটো হৈছে যে এই যে কামটো চৰকাৰখনে কৰিলে, ইয়াৰ এই পৰিণতিটো কিন্তু আমি তাৰ পিছৰ বছৰ, তাৰ 2020 চনৰ পৰীক্ষাত এইটো কৰিলে, 2022 চনৰ পৰীক্ষাতে আমি এই পৰিণতি দেখা পালোঁ। কেনেকৈ দেখা পালোঁ? আজিকালি কি হয়, তথ্যবিলাক আগৰ নিচিনাকৈ নিদিয়ে, কিন্তু আমি দেখা পালোঁ, আপোনালোকৰ সংবাদ মাধ্যমেও জানে, ৰাজস্থানৰ এগৰাকী প্ৰাৰ্থী অসমীয়া অটো নাজানে বা 2 মিনিটো অসমীয়া ক'ব নোৱাৰে, দাদানী বুলি এগৰাকী প্ৰাৰ্থী বাছনিভুক্ত হ'ল। খুব হৈচৈ লাগিলে। দাদানী হয় তেতিয়া এপইণ্টমেণ্ট লেটাৰ দিয়া নাছিল, হয়তো পিছৰ সময়ত দাদানী আইনৰ যেতিয়া কাষ চাপিব নিশ্চয়কৈ কিন্তু দাদানীক চৰকাৰে কিন্তু আসনখন দিব লাগিব। দাদানী ACS পালে। আৰু এনে বহু প্ৰাৰ্থীৰ বিষয়ে আমি শুনি আছিলোঁ যে অসমীয়াৰ অটো নাজানা প্ৰাৰ্থী কিন্তু এই বছৰ, এই যোৱা বছৰ যিটো ৰিজাল্ট হ'ল APSC পৰীক্ষাত বাছনিভুক্ত হৈছে, কিন্তু জানাৰ উপায় নাথাকে, কাৰণ আমি সেইবিলাক ৰেকৰ্ডিং কথোপকথনৰ এই কথাবিলাক আমি গম নাপাওঁ। তাৰ মাজতে এজন প্ৰাৰ্থীৰ কথা আমি শেহতীয়াকৈ উলিয়াইছিলোঁ। এই প্ৰাৰ্থীজনৰ নাম আছিলে আপোনাৰ APSত তেখেতে মনীষ আগৰৱাল, APSত 20 পজিশ্যন পাইছিলে।
এই পাৰ্টিজনৰ আছে আমাৰ টুইটাৰ হেণ্ডেল আপোনাক লাগিলে ভিডিঅ'টো দিব পাৰিম। তাত তেখেতক লক্ষ্মীনাথ বেজবৰুৱা কোন সুধিছিলে? লক্ষ্মীনাথ বেজবৰুৱা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে নাজানা ব্যক্তিয়ে অসম পুলিচ সেৱাত আজি 20 নম্বৰ ৰেংকিং পাইছে। গতিকে এই যিবিলাক নীতিবিলাক এই নীতিবিলাক অত্যন্ত স্ববিৰোধী আৰু সেইকাৰণে আমি কৈ আছোঁ বাৰে বাৰে যে পৃষ্ঠপোষকতাত কিছুমান কাৰ্য হৈ আছে আৰু খুব সুপৰিকল্পিতভাৱে অসমীয়া ভাষাটোক এটা দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ভাষা কৰাৰ প্ৰয়াস হৈ আছে। এইটো স্পষ্ট কথা, সুপৰিকল্পিতভাৱে হৈ আছে, যাতে কালিলৈ পৰহিলৈ আমাৰ ল'ৰা ছোৱালীয়ে হয়তো অসমীয়াৰ এখন আমাৰ কাকত এখন উলিয়াই লৈ পঢ়িবলৈ কাৰণে এইটো এখন দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ভাষা বুলি ক'বলৈ ভাবিবলৈ বাধ্য হয়। চাইক'লজিকেলি মানসিকভাৱে আমাৰ যিটো চাইক'লজিকেলি আমাৰ ব্ৰেইন মানে মগজুত এই কথাটো উপস্থাপন কৰিব বিচৰা গৈছে। এইটো কোনোবাই ক'ব পাৰে যে আমাৰ ভাষিক জাতীয়তাবাদক ধ্বংস কৰিব, আমি সেইবিলাক ৰাজনীতিক টাৰ্মত নাযাওঁ। আমি ক'ম যে সুপৰিকল্পিতভাৱে অসমীয়া ভাষাটোক এটা দ্বিতীয় বা তৃতীয় শ্ৰেণীৰ পৰিকল্পনা হৈ আছে আৰু সেইকাৰণে কৈছোঁ কেৱল ধ্ৰুপদী ভাষা হ'লে অসমীয়া ভাষা কিন্তু ৰক্ষা নপৰে। অসমীয়া ভাষাৰ চৰ্চা লাগিব। অসমীয়া ভাষাৰ চৰ্চা হ'বলৈ হ'লে অসমীয়া মাধ্যমৰ উন্নত হ'ব লাগিব। অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী পঢ়াব লাগিব। পাৰিলে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত বাধ্যতামূলক কৰিব লাগিব অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী পঢ়াবলৈ। আৰু সকলোতকৈ মূল কথা আমি সেইকাৰণে খুব জোৰ দিছিলোঁ যে অসম লোকসেৱা আয়োগত যেতিয়া অসমীয়াৰ বাধ্যতামূলক কাকতখন থাকে মানুহ পঢ়িবলৈ বাধ্য হয়। আমি দেখি আছিলোঁ আমাৰ সেইটো সময়ত কিছুমান চিনাকি ল'ৰা ছোৱালীয়ে তেওঁলোকে ক্লাছ কৰিছিলে, ইংৰাজীত তেওঁলোকে পঢ়িছিলে মাধ্যমৰ, অসমীয়াটো হয়তো অকণমান তেওঁলোকে ভাবে যে 30% নম্বৰ পাবলৈ অসুবিধা, তেওঁলোকে টিউশ্যন কৰা আৰম্ভ কৰিলে। ইমান এটা সুন্দৰ পৰিৱেশ গঢ় লৈছিলে। বাতৰি কাকত পঢ়িবলৈ লৈছিলে, আমাক সুধিছিলে বহুতে যে কোনখন বাতৰি কাকত পঢ়িম কেনেকুৱা। সেই এটা পৰিস্থিতিৰ পৰা অসমীয়া ভাষাটোক প্ৰত্যাহাৰ কৰা হ'ল। কাৰ কাৰণে প্ৰত্যাহাৰ কৰা হ'ল? হিন্দী ভাষী এছ'চিয়েশ্যন এটা আছিলে বৰাক ভেলীৰ, বৰাক ভেলীৰ এটা মণিপুৰী সংগঠন, এইবিলাক আছে চৰকাৰৰ যিখন আমাৰ PIL 83/21 যিটো জাজমেণ্ট তাতে এই কথাখিনি আছে। এই ধৰণৰ সংগঠন 10 লাখ মণিপুৰী ভোটাৰ আৰু হিন্দী ভাষী পৰিষদ এইসকলৰ মানে স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষাটো প্ৰত্যাহাৰ কৰা হয়। এয়াই হৈছে চৰকাৰৰ দুমুখীয়া নীতি। আৰু সেইকাৰণে আমি কৈ আছোঁ যে সুপৰিকল্পিতভাৱে আজি আপোনালোকক দেখুৱাই দিলোঁ স্পষ্টকৈ তথ্যসহ যে কিদৰে চৰকাৰৰ এইখন যিখন অফিচ মেমৰেণ্ডাম কৰিছে এইটো হয়তো খুব সোনকালে আইন হ'ব, এইটোক আমি বাধা দিব লাগিব। চৰকাৰে এখন অফিচ মেমৰেণ্ডামৰ যুদ্ধে অসমীয়া মাধ্যমৰ আজি চৰকাৰী বিদ্যালয়বিলাকতো গ'ল, অসমীয়া মাধ্যমৰ বেচৰকাৰী বিদ্যালয়বিলাক ধ্বংসযজ্ঞ আৰম্ভ কৰিছে।